নিউজ চেনেলে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপোনালোকে আমাৰ সৈতে আজি সময় দিয়াৰ বাবে। আমি আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে কাৰ্বি আংলং অট'নমাছ 6 নম্বৰ ডিফু লোকসভা ইলেকশ্যনৰ কাৰণে আমি আজি একটা অল আছাম আদিবাসী পিছ মুভমেণ্ট কাৰ্বি আংলং জিলাৰ পৰা আজি একটা প্ৰেছ মিট জৰিয়তে আপোনালোকৰ জৰিয়তে আমি কাৰ্বি আংলং এটা প্ৰভাৱ পেলাব বিচাৰিছোঁ। সেইকাৰণে আমি ইয়াত আপোনালোকৰ জৰিয়তে আমি আলোচনা কৰিম বিচাৰিছোঁ। আমি সেইদিনাখন যোৱা 7/4/2024 আমি অনাৰেবল ডাইনামিক লিডাৰ কাৰ্বি আংলঙৰ ডক্টৰ তুলিৰাম ছাৰক আমি এখন পত্ৰ তাত দাখিল কৰা হৈছিলে। তাতে আমি এইবাৰ অল আছাম আদিবাসী পিছ মুভমেণ্ট কাৰ্বি আংলং জিলাৰ পৰা আমি লোকসভা ইলেকশ্যনৰ কাৰণে কেণ্ডিডেট শ্ৰী অমৰ সিং টিছ' দেৱক আমাৰ পিছ মুভমেণ্ট তৰফৰ পৰা ভোট প্ৰদান দিয়া যাব বুলি আমি সেই আলোচনা কৰিছোঁ। তাৰে ভিতৰত আমি ইয়াত কিছুমান আমাৰ প্ৰাপ্য বস্তু আমি তাতে সেইদিনা উল্লেখ কৰা হৈছে। আমাৰ যিহেতু মেমৰেণ্ডামত আমাৰ বিশেষকৈ কাৰ্বি আংলঙৰ আমাৰ আদিবাসী মাটিৰ সমস্যা তথা আমাৰ কাৰ্বি আংলং অট'নমাছ MECৰ এইবিলাক বিষয় তথা আমাৰ জব কিছুমান চাকৰি বাকৰি তথা আমাৰ ঠিকা ঠকলিবিলাক আৰু যিহেতু ইয়াত বিশেষকৈ আমাৰ কাৰ্বি আংলঙৰ অকণমান অসুবিধা হোৱাৰ কাৰণে PGR VGR লেণ্ডৰ বিষয়ে তাত পুনৰ হস্তান্তৰ কৰিবৰ কাৰণে তেওঁলোকে আমি সেইদিনাখন উল্লেখ কৰা হৈছিল। আৰু এই আপোনালোকৰ এই জৰিয়তে আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰিছে যিমান আমাৰ আদিবাসী কাৰ্বি আংলঙত জিলাত যিমান বসবাস কৰা চুকে কোণে আমি আপোনালোকৰ জৰিয়তে আমি BJPত এই অহা 26 এপ্ৰিলত যিহেতু আমাৰ ইয়াত নিৰ্বাচন হৈ আছে, তাত আমি প্ৰত্যেক সমষ্টিৰ পৰা যিমান আমাৰ আদিবাসী আছে BJPত ভোট দিব আমি আপোনালোকৰ জৰিয়তে আমি ইয়াত ঘোষণা কৰি আছোঁ। আৰু যিহেতু আমি গম পাই আছোঁ ইয়াত কাৰ্বি আংলং নহয় অল অভাৰ অসমত ইতিমধ্যে এতিয়া চেণ্ট্ৰেলৰ BJP চৰকাৰ, অসমত BJP চৰকাৰ তথা কাৰ্বি আংলঙৰ BJP চৰকাৰ। গতিকে আমাৰ কাৰ্বি আংলঙৰ পৰা ইয়াত নিশ্চয় ইয়াত শ্ৰীযুত অমৰ সিং টিছ' তেখেতে বহুত মূল্য ভোটৰ পৰা তেখেতে আগবাঢ়িব তথা ইয়াত আমাৰ যি আদিবাসী সমস্যা আমাৰ কিবা তেখেতে পাৰ্লিমেণ্ট গৈ কিনে নিশ্চয় তেখেতে দাঙিব বুলি আমি আশাবাদী। আৰু আমি অনাৰেবল CM ছাৰৰ আশাবাদী যিহেতু আমাৰ কিছুমান সমস্যা ইয়াত থকাৰ কাৰণে আমি তেখেতে কাম কৰিব বুলি আমি এই আশা কৰি আপোনালোকৰ জৰিয়তে আমি প্ৰেছ মিট আজি কৰিব আহ্বান কৰি বহিছোঁ। আপোনালোকে আদিবাসী ৰাইজক BJPক ভোট দিবলৈ কিহৰ কাৰণে অনুৰোধ BJPক মানে কিহৰ ছাপোৰ্ট আদিবাসী ৰাইজক BJPক ভোট দিবলৈ কাৰণে কিয় কৈছে আপোনালোকে? চাওক, তাৰমানে আমি দেখা পাইছোঁ চেণ্ট্ৰেল চৰকাৰত BJP চৰকাৰ আছে, ষ্টেটত BJP চৰকাৰ আছে তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলত BJP চৰকাৰ আছে তথা সেইকাৰণে আমি কৈছোঁ যে আমি গোটেই কিছুমান প্ৰাপ্য হ'লে আমি নিশ্চয় ৰুলিং চৰকাৰত আমি থাকিব লাগিব, তেতিয়াহে আমি প্ৰাপ্যটো আমি আদায় কৰিব পাৰিম। যিহেতু অপজিশ্যন যিহেতু দেখা পাইছে ইয়াত কাৰ্বি আংলঙত ইয়াত বিভিন্ন অপজিশ্যন পাৰ্টি ধৰি লওক এতিয়া কংগ্ৰেছ তেওঁলোকে আজি নীল হৈ আছে, তেওঁলোকৰ একো নাই। গতিকে আমি ইয়াত ৰুলিঙত থাকিলে আমি নিশ্চয় ইয়াত আমাৰ প্ৰাপ্যটো আমি নিজ স্বাৰ্থতে আদায় কৰিব পাৰিম। আৰু যিহেতু আমাৰ আদিবাসীৰ কাৰণে আমি কাম কৰি যাবলৈ আগবাঢ়িব পাৰিম। বুজাই দিব বিচাৰোঁ, যোৱা 2022 15 ছেপ্টেম্বৰ আমাৰ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ মাননীয় আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা দেৱ আৰু লগতে ভাৰতৰ চৰকাৰ গৃহমন্ত্ৰী অমিত শ্বাহ লগতে 5টা বিদ্ৰোহী সংগঠন তেওঁলোকে দিল্লীত গৈ চুক্তি কৰি একটা ইয়াত অসমত AWDC বুলি ইয়াত একটা নামকৰণ আছে, যিহেতু আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল। সেই জৰিয়তে আমিও আদিবাসী পিছ মুভমেণ্ট অল অসমত তেওঁলোকৰ জৰিয়তে আমি কাম কৰি আছোঁ। আৰু তেওঁলোকে আজি কাউন্সিলৰ বিষয়ে কাম কৰি আছে গৈ আছে আৰু তেওঁলোকে আজি ইয়াত কাউন্সিল গঠন কৰি বিভিন্ন জাগাত বিভিন্ন জিলাত প্ৰচাৰ কৰি আছে। আৰু স্কিমবোৰ ইতিমধ্যে অহা নাই, কিন্তু এই নিৰ্বাচনৰ ইলেকশ্যনৰ পিছত
নিশ্চয় কামবিলাক হ'ব, উন্নয়ন হ'ব আদিবাসী গোটেই চুকেকণে, সেইটোৱে আছে। আপোনালোকৰ সেই সময়ত ডিমাণ্ড বহুতো থাকিব পাৰে, কিন্তু এই বহুতো ডিমাণ্ডৰ ভিতৰত কিবা এটামান আপোনালোকে ডিমাণ্ড ফুলফিল হৈছেনে আজিৰ তাৰিখলৈকে? চব সেই বস্তুটো এতিয়ালৈকে বৰ্তমান হোৱা নাই, কাৰণ ইতিমধ্যে 1 বছৰ হ'বলৈ হোৱা নাই। মানে যিহেতু এতিয়া এই কিছুমান চৰকাৰ পঢ়ে মানে বস্তুটো অলপ অকণমান লেহেমীয়া, অকণমান কিবা আগপিছ হয়, সেই বুলি অকণমান দেৰি হৈছে। নিশ্চয় এই বছৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰ নিশ্চয় এইটো কৰি যাব আৰু উন্নয়ন হৈ থাকিব। 70,000 ওপৰত আছে হ'ল কাৰ্বি আংলঙত আমাৰ আদিবাসী ইষ্ট ৱেষ্ট মিলাই। আৰু তাৰপিছত আপোনালোকে বোলে CN ওচৰত গৈ পেলাই মানে এটা মেমৰেণ্ডাম অলৰেডি ছাবমিটেড হয়, নিশ্চয় কৰিছোঁ। ইন that memorandum what are the items that you have given in that memorandum? মানে মেমৰেণ্ডাম কি আছে ডিমাণ্ড? এই আছে, আপোনালোকক দেখুৱাই দিম। আপোনালোকৰ প্ৰয়োজন হ'লে আপোনালোকে ফটো ৰাখিব পাৰে। মানে সদ্যহতে আমাৰ যিবিলাক মূল দাবী, মাটিৰ পট্টা, তাৰপিছত যিটো PGR VGR থকা আমাৰ আদিবাসী ৰাইজৰ যিখিনি ইভেকশ্যন হ'ব বুলি আমি ইতিমধ্যে গম পাইছোঁ, যাতে আমাৰ পূৰ্বৰ পৰাই আমাৰ আদিবাসী ৰাইজে বহি আছে, যদিও ইভেকশ্যন হয় তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। এইখন মেমৰেণ্ডাম আৰু বিভিন্ন মানে চাকৰি বাকৰিৰ ইত্যাদি ঠিকা ঠুকলিৰ পৰা মানে সৰু সুৰা বহুতো সমস্যা আছে, এই সমস্যা গোটেই আমাৰ মেমৰেণ্ডামত আছে। আৰু আশা কৰোঁ এই চৰকাৰৰ জৰিয়তে আমাৰ আদিবাসী যিখিনি প্ৰব্লেমছখিনি আছে সেই প্ৰব্লেম নিশ্চয় ছাকচেছফুল হ'ব বুলি আমাৰ বিশ্বাস আৰু আমি আশা কৰোঁ। সেই ইয়াৰ ওপৰতে ভিত্তি কৰি আমি এই প্ৰেছ মিটৰ জৰিয়তে আমাৰ আদিবাসী ৰাইজক আমি ভোট দিবলৈ BJP চৰকাৰক তথা পদম ফুলৰ চিনত আহি থকা 26 তাৰিখত যিটো 26 এপ্ৰিলত যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত সকলোকে আদিবাসী ৰাইজক কাৰ্বি আংলঙৰ আমি পদম ফুলৰ চিনত ভোট দিবলৈ আমি অনুৰোধ জনাইছোঁ। আপোনালোকে মেমৰেণ্ডাম দিয়াৰ সময়ত CM আপোনালোকক কি বুলি কৈছে, আশ্বাস কি দিছে আপোনালোকক? মেমৰেণ্ডামত যিখিনি আমাৰ ডিমাণ্ডছখিনি আছে সেই ডিমাণ্ডছখিনিৰ ওপৰত যৎপৰোনাস্তি আছে যে যিখিনি পাৰোঁ পৰ্যায়ক্ৰমে এটাকৈ আমি দাবীসমূহ পূৰ্ণ কৰি যাম বুলি তেওঁ আমাক কথা দিছে। আমাৰ কেণ্ডিডেট যিজন এতিয়া বৰ্তমান হৈছে অমৰ সিং টিছু ছাৰ, তেখেতেও আমাক পৰ্যায়ক্ৰমে আপোনালোকৰ ডিমাণ্ডবিলাক যিমান সম্ভৱ কৰি যাবলৈ চেষ্টা কৰিম বুলি তেখেতলোকে আশ্বাস দিছে। কাৰ্বি আংলং জিলা সমিতি শান্তি সমিতিৰ তৰফৰ পৰা নিউজ চেনেলক আমি ধন্যবাদ জনাইছোঁ। এইবাৰ কাৰ্বি আংলঙৰ যিটো নিৰ্বাচন আৰু বিশেষকৈ অসমত ৰাজ্যত আৰু কাৰ্বি আংলঙতো BJP চৰকাৰ আছে, সেয়েহে আমি BJP চৰকাৰৰ ওপৰত আস্থা আৰু ভৰসা ৰাখি আৰু আমি যোৱা 7/4/2024 তাৰিখে আমাৰ এইবাৰৰ কেণ্ডিডেট সন্মানীয় শ্ৰীযুত অমৰ সিং টিছু ছাৰক লগ কৰিছোঁ আৰু কাউন্সিলৰ যিজন ডাইনেমিক লিডাৰ আমাৰ ডক্টৰ তুলিৰাম ৰহাং ছাৰকো লগ কৰি আমি মেমৰেণ্ডাম এটা দিছিলোঁ। এই মেমৰেণ্ডামৰ জৰিয়তে আমাৰ কিছুমান ডিমাণ্ডবিলাক আছে, সেই ডিমাণ্ডৰ ওপৰত ভিত্তি কৰি কাৰ্বি আংলঙৰ চুকে কোণে থকা আদিবাসী ৰাইজক আমি আপোনালোকৰ জৰিয়তে এইখিনি মেছেজ দিব বিচাৰোঁ, যাতে এইবাৰ 6 নং যিটো পাৰ্লিয়ামেণ্ট ইলেকশ্যন হ'ব, যিজন কেণ্ডিডেট অমৰ সিং টিছু ছাৰ, তেখেতক যাতে বিপুল ভোটত আমাৰ ভোটটো যাতে ইফাল সিফাল নহয়, এটা জেগাতে যাতে পৰক, তাৰমানে BJPক আমি ভোট দিবলৈ বা পদম ফুলৰ চিনত ভোট দিবলৈ আমি এই সংবাদ মেলৰ জৰিয়তে আহ্বান জনাইছোঁ। এয়া আমাৰ ক'বলৈ ৰাজ্যত অসম ৰাজ্যত বা ষ্টেটত গভৰ্ণমেণ্ট আমাৰ BJP চৰকাৰ আছে, কাৰ্বি আংলং আমাৰ যিটো অট'নমাছ কাউন্সিল BJP চৰকাৰে আছে, ইয়াৰ ওপৰত আস্থা আৰু ভৰসা ৰাখি আমি আদিবাসী ৰাইজক আমি আহ্বান জনাইছোঁ।